তো আজি মাংস খাই যদি ভাল পায় সেইসকলৰ কাৰণে এইটো ভিডিঅ' তো বলক আজি মাংস খাব যাম। ভিডিঅ'টো চাই থাকক শেষলৈ। ক'ত গৈ আছোঁ। কেতিয়াবা যদি মন যায় মানে ফুৰিব লগতে খানা খাব মন যায় যদি তো এইখন ধাবাত আহিব। তো যাই আছোঁ আমি এতিয়া, লগত আৰু এটা আছে, গৈ আছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকক, কেনেকুৱা হয় জনাই আছোঁ। আমি এতিয়া গৈ আছোঁ। ইয়াত আহিলে দুটা মজা পাব, এটা হ'ল খানা খোৱা আৰু এটা হ'ল এইবিলাক দৃশ্য পাহাৰ। তো দুটা মজা পাব একেলগে। কি ধুনীয়া মানে পৰিৱেশবিলাক, আৰু কি ধুনীয়া ধুনীয়া মানে প্লেচ, ভাল লাগিব আহিব। গুৱাহাটীৰ একদম নিচে কাষতে আছে আৰু মানে চাব লগা ঠাই আৰু মানে বেয়া নালাগে আহি। চোৱাও হ'ল, খোৱাও হ'ল। তো এইফালে ফুৰিব আহিলে, শ্বিলঙৰ ফালে ফুৰিব আহিলে বা কেতিয়াবা যদি খাব মন যায় আহিব এইফালে। গুৱাহাটীৰ ফালৰ পৰা আহিলে মানে লেফ্ট ছাইডে যাব লাগে, সোণাপুৰ লেফ্ট ছাইড। তো আমি এতিয়া ৰাইট ছাইড যাম। ৰাইট ছাইড আহিলোঁ, শ্বিলঙৰ ৰাস্তা এইটো হ'ল লেফ্ট ছাইড নহয়, ৰাইট ছাইডে আহিব, একদম চিধা আহি। এইখন চাইনবোৰ্ড দেখিছে, এইখন চাইনবোৰ্ডৰ মানে অলপ গৈয়ে আৰু মানে ৰাইট ছাইডে দেখাই পাব পাঞ্জাৱী ধাবা বুলি আছে। অলপ গৈ কিনে এই টাৰ্ণিংটো পাৰ হৈ অলপ যাব লাগে। অলপ গৈ ৰাইট ছাইডে বেলেগ বিশেষ একো নাই মানে ধাবাখনত মাৰে। অলপ গৈয়ে মানে দেখাই পাব পাঞ্জাৱী ধাবা বুলি লিখা আছে তাত। তো আমি আহি পালোঁ। এইফালে লেফ্ট ছাইডে যাই ধৰক সেই গুৱাহাটী, এইটো ৰাইট ছাইডে শ্বিলং যাই পেলাই আৰু এই ইয়াতে দেখাই পাব তেল ডিপুটো, ভাৰত পেট্ৰলিয়াম এইটো তেল ডিপু। এই তেল ডিপুৰ কাষতে আৰু এইফালে সেই মানে গুৱাহাটী যায়। আৰু ইয়াত এইখন এনেকৈ আছে পাঞ্জাৱী ধাবা। এইটো বিশেষ একো নাই, এইখন কাষত এখন পাণ তামোলৰ দোকান আছে, মন্দিৰ এটা আছে। আমি ৰুটি আৰু মাংস অৰ্ডাৰ দিছিলোঁ। আহিলে এতিয়া খাওঁ আৰু বঢ়িয়া বনায় আৰু কালাৰ দেখিছেনে। আমাৰ এইটো পূৰা মাৰিছে মানে, আহি পোৱাই নাই বস্তু মাৰিছে আৰু খাব ধৰিছে আৰু মানে এতিয়া মই খাওঁ অলপ। কি ধুনীয়া মানে বঢ়িয়া বনায় আৰু শেষেই হ'ল আমাৰ কাটাপ্পা আৰু পূৰা খাইছে, জ্বালা নাই আৰু খাব বুলি হ'ল। খাব নাই, পূৰা মাৰিছে আৰু মানে পূৰা নাকত তেল দি পূৰা মাৰি আছে। তিনিটা জ্বালা একেলগে খাব পাগলা ডাইনাছৰ হ'ল মানুহ পাগলাই। ধুনীয়াকৈ দিছে, বঢ়িয়া বনাইছে মানে মজা আহিব। মজা বনায় আৰু মানে এতিয়া আমি যাব ওলাইছোঁ। 6খানমান ৰুটি খালোঁ, পেট ভৰি গৈছে। এতিয়া যাওঁ আৰু এইটো লেফ্ট ছাইডে গুৱাহাটী যায় আৰু গমেই পাব, চিনি পাব। এনেকৈ বিশেষ একো নাথাকে, এনেকৈ পোষ্টাৰটো মাৰাই আছে পাঞ্জাৱী ধাবা বুলি, বেলেগ একো লিখা নাই আৰু মানে এনেকৈ আছে আৰু কাষত পাণ দোকানখন আছে চাব আৰু। তো এতিয়া আমি যাওঁ আৰু দেৰি নকৰোঁ। চাই থাকক ভিডিঅ'টো, যদি ভাল লাগিছে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব। তেল ডিপুটোৰ কাষতে আছে আৰু আজিলৈ ইমানেই মানে আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কমেণ্ট এটা কৰি দিব। আৰু যিসকলে মানে শ্বিলঙৰ ফালে ফুৰিব যায় তো ইয়াত আহি সোমাব, নিশ্চয় ভাল পাব খাই কিনে। একদম ভাল মানে বনায় আৰু পাঠাৰ মাংস। তো যোনে ভাল পায় মানে পাঠাৰ মাংস খায় সিহঁতৰ কাৰণে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে লাইক এটা কমেণ্ট এটা শ্বেয়াৰ এটা কৰি দিব। আজিলৈ ইমানেই। কেতিয়াবা ফুৰিব আহিলে নিশ্চয় ইয়াত সোমাব, কেনে লাগে খাই কিনে নিশ্চয় গম পাব আপোনালোক নিজে। তো এইখন গুৱাহাটী চাইনবোৰ্ড, আমি এতিয়া গুৱাহাটী ফালে গৈ আছোঁ আৰু ভাৰতৰ ডাঙৰ তেল ডিপু এইটো, ভাৰতৰ হাইষ্ট ডাঙৰ তেল ডিপু এইটো। ইয়াত কিমানটা ডিপু আছে মানে একেবাৰে বহুত কেইখন গাড়ীত তেল দিব পৰা মানে ক্ষমতা আছে সিহঁতৰ, মানে ভাৰতৰ হাইষ্ট ডাঙৰ তেল ডিপু। যদি ভিডিঅ'টো ভাল পাইছে